বিগত বৰ্ষত মহ যুঁজ হৈছিলে আৰু SOP মানি চৰকাৰে যি নিৰ্দেশনা দিছিলে সেই নিৰ্দেশনা মানি চলি মহ যুঁজ হৈছিলে। কিন্তু এইবাৰ মহ যুঁজত পুনৰ নিষেধাজ্ঞা আহিছে। আচলতে পেটা নামৰ এটা সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পিছতেই ন্যায়ালয়ে মহ যুঁজ বন্ধ কৰিবলৈ মহ যুঁজত পতাৰ ক্ষেত্ৰত আচলতে নিষেধাজ্ঞা দিছে, যাক লৈ আচলতে বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ন্যায়ালয়ৰ ৰায়ক সন্মান জনায়ো কিন্তু এই মহ যুঁজ তথা বুলবুলি চৰাই যুঁজ যিহেতু নিষেধাজ্ঞা আৰোপ কৰাত কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন সংগঠনে। মোৰ কাষত আছে বৰ্তমান আটাচু আৰু অসমীয়া যুৱ মঞ্চৰ প্ৰতিনিধি আটাচু পাৰ্থ আছে। কি ক'বা? মহ যুঁজ ন্যায়ালয়ে যি ৰায় দিছে, আমি ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আমাৰ ক'বলগীয়া একো কথা নাই। কিন্তু তাৰ সমান্তৰালভাৱে আমি যি প্ৰকৃতিপ্ৰেমী যি জীৱ জন্তু সুৰক্ষাৰ নামত যি সংগঠন আছে তেওঁলোকক আমি এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ। যোৱা বছৰ চৰকাৰে যিবোৰ SOP বান্ধি দিছিলে, চৰকাৰে SOP বান্ধি দিয়া নীতি নিয়মৰ মাজত থাকি যি মহ যুঁজ কৰা হৈছিল, এই যুঁজ কিন্তু এটা মহো মৃত্যু হোৱা বাতৰি আজিলৈকে সম্প্ৰচাৰ হোৱা নাই, আমি শুনা নাই। তেনেস্থলত আমি যদি ক'ব যাওঁ, যদি দুৰ্গা পূজাৰ সময়ত হওক বা অন্যান্য ক্ষেত্ৰত অসমত বিভিন্ন সময়ত হাজাৰ হাজাৰ শ মহ বলি দিয়া হয়, কিন্তু সেই সময়ত তেওঁলোক ক'ত থাকে, তেওঁলোক কিয় নিমাত থাকে, আমি তেওঁলোকলৈ এইটো প্ৰশ্ন কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে যে এই মহ যুঁজ কেৱল মাত্ৰ আনন্দ ল'বৰ কাৰণে যুঁজ কৰা নহয়, ইয়াত এটা বিজ্ঞানসন্মত এটা চিন্তাধাৰা জড়িত হৈ আছে যে আহিন মাহত যেতিয়া মহবোৰ খাই গৰল ধৰে তেতিয়া মহবোৰক বলোৱাৰ মহৰ মালিকসকল ব্যৰ্থ হয়, আৰু তেনে ক্ষেত্ৰত মহবোৰক যুঁজাই পানি তেহেঁতক বশ কৰা হয় আৰু ঠাণ্ডা কৰা হয় বুলি এটা জনমানসত এটা কথা আছে। গতিকে এই গোটেই বিষয়বস্তুখিনি সাঙুৰি লৈ এটা পৰম্পৰা ৰক্ষা কৰি থকা হৈছে। তেনেস্থলত যদি এটা ঐতিহাসিক পৰম্পৰা যদি বন্ধ কৰি যদি প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ যদি ভাবিছে যে জীৱ জন্তু সুৰক্ষা প্ৰদান কৰিম বুলি, এইটো কিন্তু ভুল কথা তেওঁলোকে ভাবিছে। এতিয়াও সময় যে তেওঁলোকে গোটেই বিষয়টো পুনৰ বিবেচনা কৰক, যিহেতু চৰকাৰে নীতি নিয়ম বান্ধি দিছে যে মহৰ সুৰক্ষাৰ খাতিৰত বেৰিকেড থাকিব লাগিব, এনে বা অন্য বা চিকিৎসকৰ দল থাকিব, ভিডিঅ'গ্ৰাফী হ'ব লাগিব। গতিকে ইমান কটকটীয়া এটা ব্যৱস্থাৰ মাজত আমি ভাবোঁ যে মহৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। গতিকে যদি মহৰ মৃত্যু নহয়, নিশ্চয়কৈ মহ যুঁজ হোৱাৰ প্ৰাসংগিকতা আছে। আমি তেওঁলোকলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ, অনতিপলমে তেওঁলোকে যি সিদ্ধান্ত তেওঁলোকে যাতে বাতিল কৰে। বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আচলতে মহামান্য আদালতৰ যি ৰায়, তাক আমি অসমীয়া যুৱ মঞ্চে নিশ্চিতভাৱে আদৰণি জনাব লাগিব বা তেখেতলোকৰ বিৰুদ্ধাচৰণ কৰাটো কোনো কাৰণত যুক্তি নাই। কিন্তু আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে যিহেতু ইতিমধ্যে বন্যপ্ৰাণী বা বিভিন্ন জীৱ জন্তুৰ আচলতে নিৰাপত্তাৰ দিশত যথেষ্ট কাম কৰিছে, সমান্তৰালকৈ এটা কথা চাব লাগিব যে আজি বছৰ বছৰ ধৰি আমাৰ সমাজত চলি থকা যি পৰম্পৰা আছে, বুলবুলি যুঁজেই হওক বা মহ যুঁজেই হওক, এই যুঁজৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা দিছে তাত আমাৰ নিশ্চিতভাৱে প্ৰতিক্ৰিয়া আছে। কাৰণ আপুনি দেখিছে বন্যপ্ৰাণী সুৰক্ষাৰ নামত আচলতে কেতিয়াও আচলতে তেওঁলোকক অপমৃত্যুলৈ ঠেলি দিয়া নাই। বিগত সময়ত বহু ঠাইত আচলতে অসমৰ বিভিন্ন ঠাইত এনেধৰণৰ যুঁজ হৈছে, তাত কিন্তু ক'তো কেতিয়াও আচলতে বন্যপ্ৰাণীৰ মৃত্যু বা বন্যপ্ৰাণীৰ আচলতে নিৰাপত্তাৰ দিশটোত সুৰুঙা বা তেনেধৰণৰ প্ৰভাৱ পৰা নাই। গতিকে আমি এই বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা যিসমূহ প্ৰকৃতিপ্ৰেমী সংগঠন আছে তেওঁলোকলৈও আমি আহ্বান জনাব বিচাৰিছোঁ যে যিটো সময়ত আচলতে প্ৰকৃতি ধ্বংস কৰা বিভিন্ন ক্ষেত্ৰত ধ্বংসযজ্ঞ চলি আছে, তেনেকুৱা ক্ষেত্ৰত মাত মতা নাই। আৰু যি গো মাতাৰ নামত আচলতে গো হত্যা হৈ আছে, মহ বলি দিয়া হয় বিভিন্ন সময়ত, সেইবোৰৰ ক্ষেত্ৰত কিন্তু এই সংগঠনসমূহ সম্পূৰ্ণৰূপে নিমাত। গতিকে এই পৰম্পৰা ৰক্ষাৰ নামত যাতে এনেধৰণৰ সংগঠনৰ কোনো ধৰণৰ যাতে কাম কাজ নকৰে, তাৰ বাবে আমি তেখেতলোকলৈ আহ্বান জনাইছোঁ। আৰু চৰকাৰলৈ এটা আহ্বান জনাইছোঁ যে জীৱকুলো ৰক্ষা কৰক আৰু সমান্তৰালভাৱে প্ৰকৃতিৰ যি এই পৰম্পৰাগত খেল আছে, এই খেলো যাতে সমান্তৰালভাৱে চলি যায়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। হয়, এয়া অসমীয়া যুৱ মঞ্চৰ আটাচুৰ প্ৰতিক্ৰিয়া। মই দেখুৱাইছোঁ যে এই যি ৰংঘৰ, এই ঐতিহাসিক ৰংঘৰৰ বাকৰিতে আহোম ৰাজত্বকালত প্ৰথম মহ যুঁজ হৈছিলে আৰু সেই মহ যুঁজ বিগত কেইবাবৰ্ষ নোহোৱাৰ পিছত কিন্তু যোৱা বছৰ ইয়াত মহ যুঁজ হৈছিলে। ৰংঘৰ পিছফালে যি আছে চৌহদ, সেই পিছফালে যোৱা বছৰ মাঘ বিহুৰ সময়ত মহ যুঁজ হৈছিলে আৰু আহোম ৰাজত্ব কালৰ পৰা এই মহ যুঁজ চলি আহিছিলে। কিন্তু মাজতে কেইবাবছৰ ধৰি মহ যুঁজত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আচলতে আইনী নিষেধাজ্ঞা আহিছিলে, কিন্তু তাৰ পিছত চৰকাৰে পুনৰ আবেদন জনাইছিলে আৰু সেই অনুসৰি নিৰ্দিষ্ট SOP মানি চলি মহ যুঁজ কৰিবলৈ, আচলতে মহ যুঁজ পাতিবলৈ যোৱা বছৰ সেই অনুমতি দিছিলে। কিন্তু বৰ্তমান পুনৰ সেই মহ যুঁজৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাত বৰ্তমান স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আইনৰ যি আদালতৰ
ৰায়ৰ প্ৰতি সন্মান জনায়ো কিন্তু এই বিষয়টো পুনৰ বিবেচনা কৰি চাবলৈ সেই প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতি আহ্বান জনাইছে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।